ওপৰত ব্ৰহ্মসাপ পদ। হে ৰাম নিগদতি শোক শুনা শৌনক প্ৰতি যেন মহাসাপ ভৈল নিপতি প্ৰতি এহি মতে আশা পৰি শীত বৰ মহাপৰিষদে যেন দুটি পুৰন্দৰ এৰাম ভিত্ত যেন হাতে পিঠি বিৰজ ৰাজা পুত্ৰটো অধিক কৰি পালিল প্ৰজা ভকতৰ সংগে ৰংগে জম্বুদ্বীপ পতি লগাই লালুকত মহা হৰিত ভকতি এৰাম নিগ্ৰহিলা কলি ভৈল সত্যৰ ব্যৱস্থা জগত ব্যাপিল নিপ তিৰজ কথা দিনে কধনুক ধৰি সৈন্যনো নৈ পতি বন কগৈলন্ত মৃগ মাৰিবা প্ৰতি। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত অতি সুন্দৰভাৱে আজি মহাভাগৱতৰ পদচন্দে এক মহা আখ্যান আৰম্ভ হৈছে যে পৰীক্ষিতৰ ব্ৰহ্মসাপ। পৰীক্ষিতৰনো ব্ৰহ্মসাপ কিয় হ'ব লগা হ'ল? এইটোৱেই হৈছে ভাগৱতৰ মূল ৰহস্য। যিজন পৰীক্ষিত দেৱৰো দুৰ্লভ যাৰ দৰ্শন বুলি কৈছে, মহাশক্তিত তেওঁ মনুষ্যৰ ঊৰ্ধত গৈ দেৱতাৰ শাৰীত উপনীত হৈছে। ইয়াৰ আগতে শৌনক আদি দেখি সমস্তে উগ্ৰশ্বাসুতক প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ, বুজি পোৱা নাই যে পৰীক্ষিত এখানে এক মহাৰজা, মহাসত্যবাদী ৰজা, যশস্বী ৰজা, ধৰ্মপ্ৰাণ ৰজা, যিজনে যেতিয়া ৰথেৰে পৰিভ্ৰমণ কৰে তেওঁৰ ৰথৰ চকা ভূমিত নপৰে। পৰীক্ষিতৰ ৰথৰ ঘোঁৰাবেলে আকাশী পথেদি যে উৰি গুচি যায়। অৰ্থাৎ মনুষ্যই সদায় পদব্ৰজে বা ভূমিৰে পৰিভ্ৰমণ কৰে, দেৱতাসকলে আকাশী পথেৰে পৰিভ্ৰমণ কৰে। এতিয়া এই পৰীক্ষিতেও
দেৱতাসকলৰ স্বৰূপ পাই গৈছে। তেওঁ ইচ্ছা কৰিলে যলৈ ইচ্ছা তলৈকে যাবলৈ যাওঁতে তীব্ৰ গতিৰে যেতিয়া ৰথ চলে, সেই ৰথ দেৱতাসকলৰ ৰথৰ দৰে আকাশী পথেৰে গতি কৰে। অৰ্থাৎ দেৱত্ব শক্তি লাভ কৰিছিল এজন মনুষ্যই। তথাপিও তেওঁ কিয় ঋষি শাপত অভিশপ্ত হ'ব লগা হ'ল? আজি এই মহা ভাগৱতৰ পদচন্দত উল্লেখ কৰিছে, যিজনে তেওঁৰ পিতামহ যুধিষ্ঠিৰৰ আজ্ঞা অনুসৰণ কৰি তেওঁ সসাগৰা পৃথিৱীৰ ৰজা হোৱাৰ আগতে তেওঁ হস্তিনাপুৰৰ ৰজা হৈছিল। হস্তিনাপুৰৰ ৰজাৰ জৰিয়তে তেওঁ জম্বুদ্বীপৰ ৰজা হৈছিল, আৰু জম্বুদ্বীপৰ ৰজাৰ জৰিয়তে তেওঁ সসাগৰা পৃথিৱীক তেওঁ শাসন কৰিছিল। আৰু এই শাসন এনেদৰে ধৰ্মৰ জৰিয়তে, সত্যৰ জৰিয়তে তেওঁ পালন কৰিছিল যে তেওঁৰ ওপৰত কোনোৱে খৰগহস্ত হোৱাৰ কোনো ব্যৱস্থা পোৱা নাছিল। এইখিনিতেই প্ৰভু ভগৱন্তে লীলাটো আৰম্ভ কৰি দিলে। কাৰণ যি সময়ত পৰীক্ষিত ৰজা হৈছিল, সেইখিনি সময়ত ইতিমধ্যে কলিযুগ আৰম্ভ হৈ গৈছে। পৰীক্ষিত ৰজা হোৱাৰ আগমুহূৰ্ততেই কৃষ্ণই যেতিয়া বৈকুণ্ঠ পলায়ন কৰি সংসাৰ ত্যাগ কৰি গৈছিল, সেই মুহূৰ্ততেই কলিৰ আগমন ঘটিল এই সংসাৰত। আৰু আপোনা আপুনি তেওঁ সেই সংসাৰত নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে প্ৰযত্ন কৰিছিল। আৰু তেনে সময়তে ধৰ্মৰাজ যুধিষ্ঠিৰৰ উত্তৰসূৰী হিচাপে পৰীক্ষিতে যেতিয়া ৰজা হৈছিল, আৰু সেই ৰজা হিচাপে তেওঁ ৰাজধৰ্ম পালন কৰিবলৈ গৈ ধৰ্ম কৰ্ম এই সমস্তৰ জৰিয়তে প্ৰজাক এনেকুৱা এটা অৱস্থালৈকে লৈ গ'ল। এতিয়া ভাগৱত এই কথাটোকে উল্লেখ কৰিছে, ভকতৰ সংগে ৰংগে জম্বুদ্বীপ পতি লগাইলা লোকত মহা হৰিত ভকতি। কলিযুগৰ আৰম্ভণতেই ৰাজকীয় এক ব্যৱস্থাৰ মাজেৰে সমস্ত প্ৰজাক হৰিত শৰণ ল'বৰ কাৰণে তেওঁ এক পৰিৱেশ ৰচনা কৰিছিল, আৰু তাত তেওঁ সফল হৈছিল। আৰু তেতিয়াই প্ৰভু ভগৱন্তে লীলাটো আৰম্ভ কৰি দিলে যে পৰীক্ষিত হেন এক মহাৰজাৰ জৰিয়তেই আজি কলিযুগৰ আচল যিটো ৰহস্য, ধৰ্মৰ যিটো প্ৰকৃত দৰ্শন, তেওঁৰ জৰিয়তেই আৰম্ভ কৰিব লাগিব। 4 যুগৰ ভিতৰত সত্য, ত্ৰেতা, দ্বাপৰ, এই 3টা যুগত যিবিলাক জীৱই জন্মগ্ৰহণ কৰি নানা ধৰণৰ কৰ্ম কৰি যিসকলে মুক্তি লাভ কৰিব নোৱাৰিলে, কলিযুগত সেই জীৱসকলে মুক্তি লাভ কৰিব লাগিব। কাৰণ ভগৱন্তৰ লীলাময় এটা অৱস্থাৰ মাজেৰে চতুৰ্যুগক এটা সময় বান্ধি দিছে। সেই চতুৰ্যুগত ভগৱন্তে লীলা আৰম্ভ কৰিব আৰু সমাপ্ত কৰিব। আৰু সেই অনুসৰি সত্যযুগৰ আৰম্ভণত ভগৱন্তে লীলা আৰম্ভ কৰি দিলে। সেই লীলা ত্ৰেতা দ্বাপৰৰ জৰিয়তে এতিয়া কলিযুগলৈ আহি আছে। আৰু এই কলিযুগৰ অন্তত পুনৰ সত্যযুগৰ আৰম্ভ হ'ব। কিন্তু এই কলিযুগৰ অন্তত সত্যযুগ আৰম্ভ কৰিবলৈ যাওঁতেই ভগৱন্তে এটা নিৰ্দিষ্ট লক্ষ্য দিছে যে সত্যযুগত যিবিলাক জীৱত পৰিত্ৰাণ পাব নোৱাৰিলে ত্ৰেতা যুগলৈকে আহিব। ত্ৰেতা যুগত যিসকলে পৰিত্ৰাণ পাব নোৱাৰিলে দ্বাপৰলৈ আহিব। কিন্তু দ্বাপৰলৈ অহাৰ পিছতো যিসকলে পৰিত্ৰাণ পাব নোৱাৰিলে সেইসকলে কলিযুগত নিশ্চয় মুক্তি পাব লাগিব। আৰু সেইকাৰণে মুক্তি পোৱাৰ সহজ উপায় এটা কলিযুগৰ আৰম্ভণিৰ পৰা তেওঁ প্ৰৱৰ্তন কৰিবলৈ গৈ অন্তিমত যিসকলে কলিযুগ এতিয়া যিটো পৰমায়ু হিচাপে যিটো আয়ুস দিছে, 4,32,000 বছৰ কলিযুগৰ আয়ুস, 4,32,000 বছৰৰ অন্তত সামৰণিৰ সময়ত যিসকল জীৱই পৰিত্ৰাণ পাব নোৱাৰিলে
ভগৱন্তে আহি নিজ হাতেৰে সেইসকলক পৰিত্ৰাণ কৰাবৰ কাৰণে ব্যৱস্থা কৰিব। সেইকাৰণে কলিৰ শেষতো হ'ব কল্কী অৱতাৰ, কাটি মাৰি মেলচক কৰিব বুন্দামাৰ। আৰু এনেদৰে কলিযুগৰ অন্তত স্বয়ং প্ৰভু ভগৱন্তে মুক্তি পাব নোৱাৰা জীৱবিলাকক লৈ খেলা কৰি থাকি বিলম্বন কৰাৰ কোনো চিন্তা নকৰি শেষত নিজেই আহি যুগৰ সমাপ্তি কৰি সেইসকল জীৱক নিজ হাতেৰে কাৰোবাক মাৰিছে আৰু কাৰোবাক তেওঁ তাৰিছে। এনেদৰে এই লীলাটো কৰি কলিযুগৰ সামৰণি মাৰিছে। আৰু তাৰপিছত যিসকল ভকত, যিসকল বৈষ্ণৱ ক'ৰবাত মেলচগণৰ ভয়ত তপত তেওঁলোকে লীন গৈ আছিল, সেইসকলক ভগৱন্তৰ ওচৰলৈকে মাতি আনি পুনৰ সত্য যুগৰ আৰম্ভণাৰ ব্যৱস্থা কৰিব। এই লীলাটোৰ কাৰণতে এতিয়া কলিযুগৰ অন্তত যিহেতু সকলোকে মুক্তি দিয়াব লাগিব, কিন্তু কলিযুগৰ অন্ত পৰাৰ আগতেই সামান্য এটা পৰমায়ুলৈ মনুষ্যই যেতিয়া সংসাৰলৈকে আহিব, সেই পৰমায়ুৰ ভিতৰতেই কোনোবাই যদি আগতীয়াকৈ সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে, তাৰ কাৰণতে আজি কলিযুগৰ ৰহস্যত আজি এনেদৰে এজন ধৰ্মপ্ৰাণ ৰজাৰ জৰিয়তে এই কৰ্মখিনি কৰিবৰ কাৰণে বিচাৰিছে। আৰু এটা দৰ্শন দিবলৈ গৈছে যে কলিয়ে যিহেতু সমস্ত জগতক তেওঁ ৰাজত্ব কৰিব লাগিব, এতিয়া তেওঁ ৰাজত্ব কৰিবৰ কাৰণে সুযোগ বিচাৰি পোৱা নাই। কিয় বিচাৰি পোৱা নাই? ইয়াৰ আগৰ পথতে সুন্দৰভাৱে দিছে। যেতিয়া পৰীক্ষিতে গম পাই গ'ল যে মোৰ ৰাজ্যত কলিয়ে গোপনে গোপনে প্ৰৱেশ কৰিছে, গতিকে এই কলিয়ে ধৰ্ম নষ্ট কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰি আছে। আৰু সেই কলিক বিচাৰি বিচাৰি গৈ শেষত ধৰ্ম আৰু ধৰিত্ৰীক লগ পালে। ষাঁড় গৰু আৰু গাই গৰু এই দুটাৰ স্বৰূপত লগ পালে। আৰু তেওঁলোকৰ যিটো দুৰ্দশা, এই দুৰ্দশাটো বুজি জানিব পাৰিলে যে কলিয়ে এওঁলোকক এইটো অৱস্থা কৰালে। গতিকে এই কলি ক'ত আছে বুলি তেওঁ যেতিয়া চিঞৰি চিঞৰি কলিক যেতিয়া মাতিলে বা তেওঁক সতৰ্ক কৰি দিলে, তেওঁক মাৰিবৰ কাৰণে যেতিয়া ধনুকাৰ তেওঁ যেতিয়া তুলি ল'লে, লগে লগে ভয়ত আঁতুৰ হৈ কলি আহি শৰণাপন্ন হ'ল পৰীক্ষিতক। আৰু সেই পৰীক্ষিতে তেতিয়া তেওঁক ৰজাৰ যি এটা সহজাত গুণ বা এজন ধৰ্মপ্ৰাণ লোকৰ যিটো গুণ, শৰণাগতক শৰণ দিব লাগে, ধৰ্ম নষ্ট হোৱাটো কোনো কাৰণতে ৰজাই নিবিচাৰে। গতিকে তেওঁ বিচৰা ধৰণে কেইটামান ঠাই দিলে আৰু সেয়াই আৰম্ভণ। আৰু সেই আৰম্ভণৰ পৰাই পৰীক্ষিত ৰজাই কলিৰ গ্ৰাসত আপোনা আপুনি নিজেই পৰিব লগা হ'ল। আৰু কলিয়ে সেইটোকে উপলক্ষ কৰিলে, মই য'তে ত'তে আক্ৰমণ কৰি মই মোৰ ৰাজ্যখন বহলাব নোৱাৰোঁ। যদি সঠিক ঠাইত মই আক্ৰমণ কৰোঁ, তেতিয়াহ'লে একেবাৰতে সমস্তকে মই হয়তো অধীন কৰিব পাৰিম। গতিকে তেওঁ প্ৰথম আক্ৰমণ কৰিলে কাক? ৰজাকে আক্ৰমণ কৰিলে। ৰজাৰ শিৰতে তেওঁ আক্ৰমণ কৰিলে। কাৰণ এনেকুৱা এটা ঠাই তেওঁ বিচাৰিলে যিটো ৰজা পৰীক্ষিতে তেওঁ দিবৰ কাৰণে কোনো ধৰণৰ বিলম্ব নকৰিলে। যে অন্যান্য ঠাইত দিলে, সৰু সৰু কেইটামান ঠাইত কৈছে নাই, সেইবিলাক ঠায়ে মোৰ কাৰণে যথেষ্ট নহ'ব, তুমি মোক আৰু অকণমান ঠাই দিয়া। যেতিয়া ক'লে তুমি সুবৰ্ণত থাকিবা, সোণত থাকিবা, লগে লগে তেওঁ আনন্দ মনেৰে স্বীকাৰ কৰি ল'লে। আৰু সোণত তেওঁৰ ৰূপটো থকাৰ এই সুবিধাটো লৈ ৰজাৰ মূৰত উঠিবৰ কাৰণে তেওঁ সদায় প্ৰযত্ন কৰিছিল। কিন্তু এদিন কি হৈ গ'ল, সেই ৰজাই বুজি নাপালে, ইমান সত্যবাদী ধৰ্মনিষ্ঠ ৰজাজনে। এদিন তেওঁৰ মনত এনেকুৱা এটা বাসনা আহি গ'ল, সেই বাসনাটো স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰ অন্তৰত দিছে। কাৰণ তেওঁৰ জৰিয়তে এটা লীলা কৰিব লাগিব, আৰু লীলাৰ কাৰণত তেওঁক মতিভ্ৰম কৰিবলৈ বিচাৰিছে। ৰাজধৰ্মৰ পৰম্পৰা তেওঁ নিজেই ভংগ কৰিবৰ কাৰণে তেওঁ অগ্ৰসৰ হৈছে।
এই কুৰুকুলত হস্তিনাপুৰত ৰাজ্যৰ এনেকুৱা এটা ৰাজভঁৰাল আছিল, যিটো ৰাজভঁৰাল কোনো দিন ৰজাই নিজ চকুৰে খুলি চোৱাৰ বিধান দিয়া নাছিল। কিন্তু পৰীক্ষিতৰ মনত এটা ভাৱনা আহিল যে মোৰ পূৰ্বপুৰুষৰ দিনৰ পৰা এই ৰুমটো সদায় বন্ধ হৈ আছে, কেৱল ৰখীয়াৰ দায়িত্বত যিজন আছে তেওঁৰ হাতত চাবিটো আছে, আৰু চাবিটো তেওঁ খোলাৰ অধিকাৰ এটা সময়ত পাব, যিটো সময়ত ৰজাই যেতিয়া নানা ধৰণৰ দেশৰ পৰা ধন ৰত্ন সোণ ইত্যাদি ইত্যাদি যেতিয়া উপহাৰ হিচাপে পায় বা কাৰোবাৰ পৰা তেওঁ লৈ আহে, সেই সম্পদখিনি ভৰাবৰ কাৰণেহে সেই সময়তহে চাবিটোৰ খোলাৰ তলাটো খোলাৰ তেওঁ অনুমতি পায়। কিন্তু পৰীক্ষিতে জানিব বিচাৰিলে যে মই যেনেকেই নহওক, মই এই কোঠাটোৰ ভিতৰত মোৰ পূৰ্বপুৰুষৰ দিনৰ যিমানবিলাক ঐতিহ্যমণ্ডিত সম্পদ আছে মই চাব লাগিব। ৰখীয়াজনে তেওঁক বাধা দিছিল যে এইটো পৰম্পৰা নহয়, আপুনি ভুল নকৰিব। কিন্তু ৰজাই ক'লে নাই, নহ'ব, মই চাব লাগিব, মই জানিব লাগিব। গতিকে ৰজাই জোৰ কৰি যেতিয়া ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰিলে, যেতিয়া ৰখীয়াই তলাটো খুলি দিলে, ভিতৰত গৈ দেখিছে পৰ্বতসম ধন সম্পদ, সোণৰ অলংকাৰ, এই সমস্তবিলাক ভৰি আছে। ৰজা মহাৰজাবিলাকৰ পৰা পোৱা ৰাজমুকুটবিলাক সুসজ্জিত হৈ তাত ৰৈ আছে। আৰু সেই অলংকাৰৰ ভিতৰত তেওঁ এটা ৰাজমুকুট দেখি তেওঁ ইমান আকৰ্ষিত হ'ল, আৰু সেই ৰাজমুকুটটো দেখি তেওঁ ৰখীয়াজনক ক'লে যে এই মুকুটটো তুমি লৈ আহা। কাৰ মুকুট? ইমান সুন্দৰ। তেতিয়া সেই ৰখীয়াই কৈছিল, মহাৰাজ, এই মুকুটটো আপুনি ভুলতেও নুচুব, কাৰণ সেই মুকুটটো কাৰ আপুনি জানি লওক। সেই মুকুটটো হৈছে ৰজা জৰাসন্ধৰ, যি ৰজা জৰাসন্ধৰ লগত কৃষ্ণৰ কিমান এক মহা লীলা চলি গ'ল। আৰু সেই জৰাসন্ধৰ এই মুকুটটো আপুনি কোনো কাৰণতে আপুনি হাতেৰে নুচুব। কিন্তু তেওঁ কি ভাবিলে, নাই, নহ'ব, এই মুকুটটো মই চাবই লাগিব, কাৰণ তেওঁ জৰাসন্ধৰ যশ আৰু কীৰ্তি তেওঁ জানিছে। কুৰুক্ষেত্ৰ মহাসমৰত 18 অক্ষৌহিণী সেনাই দুয়ো পক্ষৰ হৈ যুদ্ধ কৰিছিল। কিন্তু জৰাসন্ধই এবাৰ মথুৰা আক্ৰমণ কৰিবলৈ আহোঁতেই তেওঁ অকলে 23 অক্ষৌহিণী সেনা তেওঁ সংগত কৰি আনিছিল। আৰু এবাৰ নহয়, দুবাৰ নহয়, 18 বাৰ 23 অক্ষৌহিণী সেনাকৈ তেওঁ সংগত কৰি যুদ্ধ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছিল। গতিকে এই ৰজাজনৰ যশ আৰু কীৰ্তি যিমান, সেইখিনি কথা তেওঁ ৰোমন্থন কৰি তেওঁ ভাবিলে, মই এই মুকুটটো মই এবাৰ হ'লেও চুব লাগিব। তেওঁ নিজে গৈ মুকুটটো চুলে। তাৰপিছত তেওঁ মনত ভাবিলে যে মই মুকুটটো এবাৰ মূৰত লগাই লওঁ। আৰু সেই মুকুটটো যেতিয়া মূৰত তেওঁ লগাই ল'লে, তেওঁৰ মন ইমান আনন্দত তেওঁ ব্যাকুল হৈ গৈছে যে আজিহে যেন তেওঁক ৰজা ৰজা যেন লাগিছে নিজৰ মনত, যে জৰাসন্ধৰ মহাশক্তি যেন মই আজি পালোঁ। কিন্তু গমেই নাপালে জৰাসন্ধৰ মুকুটৰ যি সৌন্দৰ্যত সোণৰ যি প্ৰভাৱ আছিল, সেই সোণৰ জৰিয়তে যে কলিয়ে যে তেওঁৰ কাৰণে যে অপেক্ষা কৰি আছে। যি মুহূৰ্ততে জৰাসন্ধৰ সেই মুকুটটো তেওঁ শিৰত ধাৰণ কৰি ল'লে, সেই ধাৰণ কৰি লোৱাৰ লগে লগে তেওঁৰ ৰাজকীয় যিটো অহংকাৰ, ৰাজকীয় যিটো ধৰ্মৰ কথা তেওঁ মনত পৰি গ'ল, যে ৰজাইটো আচলতে মৃগয়াই কৰি বৰ ভাল পায়। গতিকে মইতো বহুদিন মৃগয়াই কৰি পোৱা নাই, গতিকে আজি মই মৃগয়াই কৰিবলৈ যাওঁ, ৰাজধৰ্ম মই ৰক্ষা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত তেওঁৰ অন্তৰাত্মাই নক'লে যে মইতো সাগৰা পৃথিৱীত মই এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছোঁ, সমস্ত জীৱক মই ৰক্ষা কৰি আছোঁ।
সেই ৰজাজনে গৈ নিৰীহ প্ৰাণীক মই হত্যা কৰাৰ চলেৰে কাৰোবাক অন্যায় কৰিবলৈ যোৱাটো মোৰ উচিত নহয়। এই ভাৱনাটো তেওঁ মনলৈ নাহিল। নহাৰ কাৰণত এতিয়া তেওঁ ৰাজন্যবৰ্গক ক'লে, সৈন্যে মোৰ লগত ওলোৱা, মই আজি বনলৈ যাম, আৰু বহুদিন যিটো স্বীকাৰ কৰাৰ ধৰ্ম ৰজাই পালন কৰা নাই, আজি মই সেই স্বীকাৰ কৰিবলৈ যাম। অৰ্থাৎ এই মুহূৰ্ততেই অজানিতে তেওঁৰ শিৰত কলিয়ে বাঁহ ল'লে, আৰু সেই কলিয়ে তেওঁক ৰাজমাৰ্গৰ পৰা বনমাৰ্গলৈকে তেওঁক উলিয়াই লৈ গৈছে। আৰু যেতিয়া বনৰ মাৰ্গত গৈ প্ৰৱেশ কৰি দেখিছে যে সুন্দৰ সুন্দৰ হৰিণাবিলাকে যেতিয়া দৌৰা দৌৰি কৰি আছে, কোনোবা এটা হৰিণাৰ ওপৰত তেওঁৰ চকু পৰিল। কিন্তু সেই হৰিণাটো খেদি খেদি যাওঁতেও তেওঁ আগতে তেওঁৰ যিটো শক্তি আছিল, লক্ষ্য আছিল, সেই লক্ষ্য তেওঁ স্থিৰ নহ'ল। গৈ আছে হৰিণাটোক খেদি খেদি, কিন্তু গৈ থাকিও হৰিণাটোক তেওঁ চুব পৰা নাই।